বিহালী সমষ্টি আৰু শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্তই ইতিমধ্যে ভোটদান কৰিছে। তেওঁ ভোটদান কৰি ওলাই আহিছে। তেওঁৰ পৰা মই অকণমান জানিব বিচাৰিম। প্ৰথমতে এয়াই গণতন্ত্ৰৰ সৌন্দৰ্য আৰু গণতন্ত্ৰৰ যিটো উৎসৱ, সেই উৎসৱত নিজেই ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছত তেওঁ এই প্ৰতীক চিহ্ন তেওঁ এনেধৰণে দেখুৱাইছে। তেওঁ ভোট দিয়াৰ যিটো অধিকাৰ, সেই অধিকাৰ সাব্যস্ত কৰাৰ পিছত সেইখিনি দেখুৱাইছে। ভোটাধিকাৰ আপুনি ইতিমধ্যে সাব্যস্ত কৰিলে। এইটো পঞ্চায়ত নিৰ্বাচন, কেনেকুৱা ধৰণৰ কি দেখিছে এতিয়ালৈকে? মই প্ৰথমতে আপোনালোকৰ যোগেদি গোটেই অসমৰ ভোটাৰ ৰাইজক তথা বিহালী সমষ্টিৰ ভোটাৰ ৰাইজক নিজৰ মতদান কৰিবৰ কাৰণে মই আহ্বান কৰিলোঁ আৰু বিবেক ভোট দিবৰ কাৰণে মই আহ্বান কৰিলোঁ। দ্বিতীয়তে, বিশ্বনাথ জিলাত আমাৰ 12টা জিলা পৰিষদ, ইতিমধ্যে বিহালী সমষ্টিত আমি 4টা জিলা পৰিষদৰ এটা জিলা পৰিষদ আনকণ্টেষ্ট আমি বিজয়ী হৈছোঁ। আৰু ইয়াত 21খন পঞ্চায়ত আছে। 21খন পঞ্চায়তৰ ভিতৰত আমি 14খন আঞ্চলিক সদস্য আমাৰ আনকণ্টেষ্ট, আৰু 210টা ৱাৰ্ড মেম্বাৰ আছে। 210টাৰ ভিতৰত আমি 127টাত আমি আনকণ্টেষ্ট। গতিকে বিহালী সমষ্টিটোত অকল 3টা জিলা পৰিষদতে নিৰ্বাচন হৈছে। আৰু এই চেণ্টাৰটো যিটো আমি ইয়াত ভোট দিছোঁ, চিলাহান প্ৰাথমিক বিদ্যালয়ত, ইয়াত অকল জিলা পৰিষদৰ কেণ্ডিডেটহে ভোট হৈছে। ইয়াত ৱাৰ্ড মেম্বাৰ আনকণ্টেষ্ট হৈছে, ইয়াৰ AP সদস্য আনকণ্টেষ্ট হৈছে। ঠিক তেনেকৈ শোণিতপুৰ জিলাত আমাৰ 5টা বিধানসভা সমষ্টি আছে, তাতো আমি বিজয়ী হ'ম। আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁট অসম গণ পৰিষদৰ যি পাৰ্টি আছে, আমি ইয়াৰ পৰা 100% আমি বিজয়ী হ'ম। আৰু ঠিক তেনে সামগ্ৰিকভাৱে অসমৰ ৰিজাল্ট এইবাৰ ভাৰতীয় জনতা পাৰ্টি আৰু NDA এলায়েন্সৰ পক্ষে মতদান হ'ব। আমি তেতিয়া নিৰ্বাচনী প্ৰচাৰৰ সময়ত আছোঁ, বহুকেইগৰাকী BJP বিধায়কে এটা কথা কৈছিল যে এই নিৰ্বাচনটো তেওঁলোকৰ বাবে পঞ্চায়ত নিৰ্বাচনটোত নিজৰ পৰীক্ষা, যে 26ত কেনেকুৱা হ'ব, 26ত কি দেখিব। কিন্তু আনকণ্টেষ্ট বহুত হৈছে। এইখিনি আনকণ্টেষ্ট হোৱাখিনিত নিজৰ শক্তি পৰীক্ষা বা নিজৰ লৈ যিখিনি পৰীক্ষা নিৰীক্ষা চলে, সেইখিনি কেনেধৰণে? এই কথাটো চাওক, আনকণ্টেষ্টটো কি হৈছে? আনকণ্টেষ্টটো হৈছে চৰকাৰখনৰ কাম কাজৰ ওপৰত মানুহৰ আস্থা বিশ্বাস বাঢ়িছে। ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি মানুহৰ আস্থা বিশ্বাস, আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি যিটো এটা বিশ্বাস আছে, আস্থা আছে, সেইকাৰণে মানুহে ইতিমধ্যে গাঁৱৰ ৰাইজে গম পাইছে যে এই চৰকাৰখনে কিমান ধৰণৰ ডেভেলপমেণ্ট কৰিছে। আৰু এই ডেভেলপমেণ্টৰ ওপৰত ভিত্তি কৰি মানুহে নিৰ্বাচনত কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা কৰা নাই, আৰু আস্থা আৰু বিশ্বাস বাঢ়িছে। কিন্তু মই ক'বলৈ গ'লে আমি এইটো ছেমিফাইনেল নহয়, আমি প্ৰত্যেকটো ইলেকশ্যনে আমি ফাইনেল হিচাপে ল'ব লাগে। আমি ইলেকশ্যনটোত আমি ছেমিফাইনেল, কোৱাৰ্টাৰ ফাইনেল এনেকুৱা নহয়। আমাৰ প্ৰত্যেকটো নিৰ্বাচন, যি আমাৰ পঞ্চায়ত নিৰ্বাচন হওক, পৌৰসভা নিৰ্বাচন বা বিধানসভা বা লোকসভা নিৰ্বাচন, আমি ফাইনেল হিচাপে আমি নিৰ্বাচন খেলিব লাগে। আৰু যিহেতু আমাৰ এটা সংগঠন আছে, সংগঠন ভাল হৈ আছে, আৰু সাংগঠনিকভাৱে আমি আমাৰ একদম বুথ স্তৰলৈকে আমাৰ কমিটি আছে। গতিকে এইটো সংগঠনৰ এটা শক্তি পৰীক্ষা এটা হয়, যে BJP বা NDA এটা শক্তি পৰীক্ষা হয়। গতিকে মই ভাবোঁ যে এইবাৰ পঞ্চায়তত এইবাৰ অধিক ক্ষমতা দিয়া হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেটে সিদ্ধান্ত লৈছে যে পঞ্চায়তত জিলা পৰিষদৰ ক্ষমতাবিলাকো পঞ্চায়তলৈ দিয়া হ'ব। বজাৰ হাটবিলাক যেনেকৈ আগতে আমি জিলা পৰিষদত টেণ্ডাৰ হৈছিল, এতিয়া বজাৰ হাটবিলাক আঞ্চলিক পঞ্চায়ত আৰু পঞ্চায়তলৈ যাব। গতিকে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হৈছে। আৰু এই যে যিটো আপোনাৰ এতিয়া নিৰ্দলীয়ভাৱে যিটো আমাৰ ৱাৰ্ড মেম্বাৰ সদস্য পঞ্চায়তৰ সভাপতি পদৰ কাৰণে যিটো আমাৰ বাছনি হ'ব, মই ভাবোঁ যে এইটোত খুব ভাল হৈছে। এইটো কাৰণে ভাল হৈছে যে নিৰ্দলীয়ভাৱে মানুহে খেলিবলৈ কাৰণে মানুহ ধৰক ভাল মানুহ ওলাই আহিছে। কিছুমান মানুহ হয়তো আমাৰ সমৰ্থক থাকিব পাৰে, ভোট দিব পাৰে, কিন্তু তেওঁলোকে প্ৰকৃততে আমাৰ মানে ধৰক দলৰ কাৰ্যকৰ্তা নহয়, আৰু তেওঁলোকে হয়তো দলীয় প্ৰতীকত খেলিবৰ কাৰণে তেওঁলোকে অলপ সংকোচ বোধ কৰে। কিন্তু নিৰ্দলীয়ভাৱে যেতিয়া আহিছে, এজন ৰিটায়াৰ্ড শিক্ষকো আহিছে, ভাল এজন সমাজৰ গাঁৱৰ এজন ভাল মুখিয়াল ব্যক্তিও ইয়াত নিৰ্বাচন খেলিছে। মই ভাবোঁ যে পঞ্চায়তত এইবাৰ খুব ভাল হ'ব, আৰু পঞ্চায়তৰ কৰাপশ্যনটো এইবাৰ শেষ হ'ব। 33% ৰিজাৰ্ভেশ্যনৰ যিটো কথা মহিলাৰ বাবে, সেই ক্ষেত্ৰত এইবাৰ BJPৰ ক্ষেত্ৰত আপোনালোকৰ দেখিছোঁ যে 177গৰাকী মহিলা প্ৰাৰ্থী ZPCত আপোনালোকে প্ৰক্ষেপ কৰিছে। গতিকে ক'ৰবাত এই 26ৰ বাবে বা পৰৱৰ্তী সময়ত যেতিয়াই 33% ৰিজাৰ্ভেশ্যনৰ কথাটো আহিব, তাত মহিলাসকলক যাতে প্ৰক্ষেপ কৰিব পাৰি, তেনেকুৱা ধৰণৰ মানুহ বাছি উলিওৱা হ'ব নেকি তেওঁলোকৰ মাজত? চাওক, এতিয়া কথাটো হ'ল কি যে আমাৰ ইয়াতে মোৰ তাত আপোনাৰ 2টা জিলা পৰিষদ জেণ্টছ আছে, 2টা জিলা পৰিষদ মহিলা আছে। মই 3টা জিলা পৰিষদত মই মহিলা দিছোঁ, এটা বেছিকৈ দিছোঁ। মই কিয় দিছোঁ যে ভাল মানুহ জিলা পৰিষদে প্ৰাৰ্থী হ'ব লাগে। আৰু যেতিয়া মহিলাৰ বাবে যিখন সংৰক্ষণৰ ব্যৱস্থাটো হ'ব, যেতিয়া আমাৰ গোটেই ভাৰতবৰ্ষত ৰিজাৰ্ভেশ্যনৰ,
তেতিয়া আমি তেওঁলোকৰ মাজৰ পৰা আমি বাছি উলিয়াব পাৰিম উপযুক্ত পাৰ্টি থাকিব জিলা পৰিষদৰ কেণ্ডিডেটৰ পৰা হ'ব পাৰে বা আন কোনো মহিলা ব্যক্তি ভাল মানুহো হ'ব পাৰে গতিকে এই ৰিজাৰ্ভেশ্যনটো একচুৱেলি প্ৰকৃততে হ'ব লাগে আৰু মহিলাসকলকো সম অধিকাৰ দিব লাগে কাম কাজ কৰাৰ ক্ষেত্ৰত যিহেতু পঞ্চায়তত এতিয়া আপোনাৰ ধৰক 50%ই ৰিজাৰ্ভেশ্যন আছে 50% জেণ্টছ 50% মহিলাৰ কাৰণে হয় গতিকে পঞ্চায়তত যেনেকৈ হৈছে যদি বিধানসভা অহা লোকসভাটো এই আইনখন প্ৰযোজ্য হ'ব লাগে আইনখন কাৰ্যকৰী হ'ব লাগে কালিৰ দিনটোত জিতু গোস্বামীক আপোনালোকৰ বিধায়ক জিতু গোস্বামীক লগ পাইছিলোঁ তেতিয়া তেওঁৰ সৈতে কথা পাতোঁতে তেওঁ ক'লে যে পঞ্চায়ত নিৰ্বাচনত যেনেধৰণে আনকণ্টেষ্ট হৈছে হয়তো বিধানসভা নিৰ্বাচনতো তেনেধৰণৰ বিধায়ক আনকণ্টেষ্ট হ'ব পাৰে এইটো নোহোৱা কথা নহয় বিধায়কজনৰ আনকণ্টেষ্টটো মই নহয় বুলি মই নকওঁ যদি বিধায়কজনে ভাল কাম কৰি গৈছে আৰু বিধায়কজনে যদি মানে ৰাইজৰ মানে আস্থা হয় বা বিশ্বাস হয় তেতিয়া বিধায়কজনো আনকণ্টেষ্ট হ'ব পাৰে হৈছেও আগতো তেনেকুৱা আমাৰ অসমতো হৈছে বা বেলেগ বেলেগ অন্যান্য ৰাজ্যতো হৈছে গতিকে হ'ব পাৰে এইটো কথা কংগ্ৰেছে বহু সময়ত কিন্তু এতিয়াও অভিযোগ এটাই তেওঁলোকৰ যে ভয় ভাবুকিৰে গোটেই বিজেপিয়ে নিৰ্বাচনটো অৱতীৰ্ণ হ'ল ক'ত আমাৰ ইয়াতো কোনো ভয় ভাবুকি দেখুওৱা নাই আপোনালোকৰ সতীৰ্থ বন্ধুসকলক সোধকচোন আমাৰ এই ইলেকশ্যনবিলাকত আমাৰ ইয়াতো কোনো হাই কাজিয়াই হোৱা নাই ইলেকশ্যনত ক'তো আমাৰ ধৰক কাজিয়া বা তৰ্কাতৰ্কি বিৰোধীৰ লগত আমাৰ কোনো ধৰণৰ হাই কাজিয়া হোৱা নাই আৰু এইটো কংগ্ৰেছেতো অভিযোগ কৰিছে তেওঁলোকৰ হৈছে কিছুমান জেগাত ক'ত হৈছে য'ত মাইনৰিটিৰ মানুহ আছে তাতে হৈছে এতিয়া ধৰক আপোনাৰ পৰ্দুত বৰদলৈ গাড়ীখন যে ভাঙিলে এইটো বিজেপিৰ কাৰণে তেওঁলোকে অভিযোগ কৰিছে এইটো বিজেপিৰ সমৰ্থক নহয় তেওঁলোকৰ কংগ্ৰেছৰ মানুহে কংগ্ৰেছৰ গাড়ী ভাঙিছে গতিকে আমাৰ ইয়াত বিশ্বনাথ জিলাত এতিয়ালৈকে কোনো ধৰণৰ ক'তো মাইনৰিটি এৰিয়াটো হোৱা নাই আমাৰ মাইনৰিটি এৰিয়া আছে তাতো ইলেকশ্যন হৈছে তাত 9জনকৈ প্ৰাৰ্থী আছে ৱাৰ্ড মেম্বাৰ তাতো কাজিয়া হোৱা নাই শান্তিপূৰ্ণভাৱে এইবাৰ ইলেকশ্যন পাৰ হৈ গৈছে বিহালীৰ বাই ইলেকশ্যনত আমি দেখিছিলোঁ যে গৌৰৱ গগৈ ইয়াত আহি বাহৰ পাতিছিলে গৌৰৱ গগৈ এই পঞ্চায়ত নিৰ্বাচনটোত আহিল নে নাহিল বিহালীৰ বাই ইলেকশ্যনত আপোনালোকে দেখিছিলে গৌৰৱ গগৈ একদম উলিয়াই গুলিয়াই নামঘৰে সেৱা লৈছিলে ঘূৰিছিলে মানুহক লগ কৰিছিলে কিন্তু বিহালী এইবাৰ পঞ্চায়ত নিৰ্বাচনত গৌৰৱ গগৈক মইতো দেখাই নাই বা কংগ্ৰেছৰ ইয়াত কোনো ধৰণৰ ইয়াত তেনেকুৱা কেম্পেইনিঙেই হোৱা নাই তেওঁলোকৰ ধৰক ভূপেন বৰা ডাঙৰীয়া ৰাজ্যিক সভাপতি বা অন্যান্য যিবিলাক তেওঁলোকৰ ৰাজ্যিক নেতৃবৃন্দ আছে কংগ্ৰেছৰ প্ৰাৰ্থী দি ইয়াতে জিলা পৰিষদ মোৰ ঘৰৰ ওচৰতে এগৰাকীক প্ৰাৰ্থী দিছে তেওঁ হৈ প্ৰচাৰ কৰিবৰ কাৰণে কোনো ধৰণৰ কংগ্ৰেছৰ প্ৰাৰ্থী নাই আৰু মই কোনো কংগ্ৰেছৰ কেম্পেইনিঙেই নেদেখিলোঁ কংগ্ৰেছৰ কোনো তেনেকুৱা সভাও নেদেখিলোঁ মই যে তেওঁলোকে ৰাজহুৱা সভা পাতি বা ডাঙৰ সভা পাতি নিৰ্বাচনী প্ৰচাৰ চলাইছে গতিকে তেওঁলোকে প্ৰাৰ্থীগৰাকীক উঠাই দিলে কিন্তু তেওঁক যে আহি পেলাই ইলেকশ্যনটো জিকাব লাগে ইলেকশ্যন সহায় কৰিব লাগে কোনো তেওঁলোকৰ জিলাৰ সদস্যও অহা নাই তেওঁৰ কেম্পেইনিং কৰিবৰ কাৰণে গতিকে দুখ লাগে আমাৰ যে কংগ্ৰেছৰ অৱস্থা এনেকুৱা হৈছে শেষ প্ৰশ্ন যে সংগঠনৰ কথা আপুনি কৈছে আপোনালোকৰ দলৰ সংগঠনটোৰ কথা দিলীপ শইকীয়া সভাপতি হোৱাৰ পিছত আমি দেখিছোঁ যে বহু অসন্তুষ্ট মানুহ ক'ৰবাত ঘূৰি আহিছে পাৰ্টিটোৰে এইটো দলটোৰ কাৰণে শুভ লক্ষণ বুলি ভাবে অসন্তুষ্ট কোনো নাই চাওক মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টিত আমি এটা পৰিয়ালৰ মানুহ হয় মনত মতভেদ থাকিব পাৰে কিবা থাকিব পাৰে কিন্তু অসন্তুষ্টি বা তেনেকুৱা মই নকওঁ গতিকে দিলীপ শইকীয়া চাওক দিলীপ শইকীয়া একেবাৰে গ্ৰাছৰুটৰ পৰা অহা মানুহ তেওঁ ABVP অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ কৰা বোলা হয় তেওঁ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি আছিলে মই যেতিয়া ৰাজ্যিক সভাপতিৰ দায়িত্বত আছিল তেওঁ তেতিয়া ছেক্ৰেটেৰী হৈ আছিলে তেতিয়াৰ পৰা দিলীপ শইকীয়াক জানো তাৰপিছত তেওঁ সাংসদ হ'ল তাৰপৰা তেওঁ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হ'ল এইবাৰ দিলীপ শইকীয়াক ৰাষ্ট্ৰীয় সভাপতি আমাৰ ৰাজ্যিক সভাপতি পদত দিছে গতিকে সংগঠন কৰা মানুহ হয় সংগঠনৰ তেওঁ তত্ত্বটো বুজি পায় গতিকে মই ভাবিছোঁ যে দিলীপ শইকীয়াক আমি সকলোৱে আমি আগুৱাই লৈ যাব লাগে আৰু ভাৰতীয় জনতা পাৰ্টীয়ে আমি সাংগঠনিক ভেটি মজবুত কৰিব লাগে ধন্যবাদ জানাইছোঁ এয়া ৰঞ্জিত দত্ত আৰু শোণিতপুৰৰ সাংসদগৰাকীয়ে ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰি ভৱিষ্যত ৰাজনীতিৰ কথা কেনেধৰণে ইয়াত শোণিতপুৰত কি হ'ব শোণিতপুৰৰ ফলাফল কেনেধৰণৰ হ'ব লগতে দলৰ সংগঠনক লৈ তেওঁ বহু কথা উল্লেখ কৰিলে আৰু লগতে এই পঞ্চায়ত নিৰ্বাচনটোত কংগ্ৰেছৰ যিটো ভূমিকা দুৰ্বল ভূমিকা সেই ভূমিকাক লৈ তেওঁ কিছু কথা অৱগত কৰিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ